অফাৰ নগাঁও জিলাৰ বৃহত্তৰ লাওগোৱা বেলতলি বাসীৰ কাৰণে বিশেষভাৱে মহিলাসকলৰ বাবে নগাঁও চহৰৰ সমীপৱৰ্তী লাওগাঁও বেলতলি বজাৰত অৱস্থিত আইকে মাৰ্ট লৈ আহিছে ঈদৰ প্ৰাকক্ষণত বিশেষ অফাৰ মহিলাসকলৰ বাবে ইয়াত বিশেষকৈ কসমেটিক জুৱেলাৰী গিফ্ট আইটেম প্ৰসাধন সামগ্ৰী আৰু বিভিন্ন আইটেম সামগ্ৰী দি আছে বিশেষ অফাৰ লগতে অনলাইন ল'ব পাৰিব দেৰি নকৰি এতিয়া আহক আইকে মাৰ্ট যোগাযোগৰ নাম্বাৰ 8638012155 নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট ইছলাম ধৰ্মী লোকসকলৰ কাৰণে ঈদ সমাগত বেছি দিন নাই আৰু কিছুদিনৰ পিছতে ঈদ পাবহি এতিয়া নগাঁও চহৰৰ নিচেই কাষতে এখন অৱস্থিত বেলতলিত বজাৰত অৱস্থিত আইকে মাৰ্ট ঈদৰ পাক মুহূৰ্তত লৈ আহিছে বিভিন্ন অফাৰ মানে এইখন জেগা সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বেছিকৈ কছমেটিক জুৱেলাৰী আৰু বেগ কিছুমান পাৰ্চনেল কেয়াৰ বস্তু থাকিব তাত আইকে মাৰ্ট কছমেটিকৰ বিশেষত্ব এইখন দোকানত বিপণীত আপোনালোকৰ যদি ঈদৰ পাক মুহূৰ্তত আপোনালোকৰ ঈদৰ সময়ত যদি আপোনালোকে নগাঁও চহৰত যাব নালাগে বা লাওগাঁও বৃহত্তৰ লাওগাঁও অঞ্চলত নগাঁও চহৰত যাব নালাগে তেন্তে আইকে মাৰ্টত আহিব পাৰিব কিয়নো বেলতলি বজাৰ কাষতে অৱস্থিত আইকে মাৰ্ট তাত এতিয়া ঈদৰ পাক মুহূৰ্তত বিভিন্ন অফাৰ দিয়া আছে জুৱেলাৰী হওক বা বেগ হওক কছমেটিক হওক 10% to 20% বা 30% ডিছকাউণ্ট দিয়া হৈছে ঈদৰ পাক মুহূৰ্তত আপোনালোকে আহি পেলাই নিজৰ মন পচন্দ জুৱেলাৰী বা বেগ যি কছমেটিক বস্তুখিনি আপোনালোকে ল'ব পাৰিব নিজে চাই পেলাই ল'ব পাৰিব লগতে আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব বা অৰ্ডাৰ কৰিলেও আপোনাৰ ঘৰত 5 কিলোমিটাৰ ভিতৰত গৈ পেলাই আপোনালোকক দি আহিব পাৰিব আপোনালোকে যোগাযোগ কৰিব পাৰিব আইকে মাৰ্ট আৰু ঈদৰ পিছতো আপোনালোকে অনলাইনত ৱেবছাইটত এই আইকে মাৰ্ট পচন্দ কৰি আপোনাৰ বস্তুখিনি ল'ব পাৰিব বেলতলি বজাৰ লাওগাঁৱত অৱস্থিত যিখিনি আইকে মাৰ্ট এতিয়া সকলোৱে ঈদৰ পাক মুহূৰ্তত বিভিন্ন বিশেষ অফাৰ দিয়া হৈ আছে ঈদ বেছিদিন নাই ঈদলৈ তাৰ মাহত আপোনালোকে আহি মন পচন্দৰ জুৱেলাৰী হওক বেগ হওক বিভিন্ন অফাৰ দিছে গিফ্ট আইটেম যিবিলাক জুৱেলাৰী বা কছমেটিক সকলোতে 20-30% ডিছকাউণ্ট দিয়া হৈছে ঈদৰ পাক মুহূৰ্তত আপোনালোকে আহক নিজৰ মন পচন্দৰ বস্তুখিনি কিনি লৈ যাওক আইকে মাৰ্ট 10 টকাৰ পৰা আৰম্ভ হ'ব আৰু যোগাযোগ নম্বৰটো মই শেষত কৈ দিছোঁ 8638012155 নমস্কাৰ আপোনালোকে পইচা দিয়াচোন হয় মোৰ নাম মোহাম্মদ ইকবাল হুছেইন মই আইকে মাৰ্ট অন কৰি আছো কোন জেগাত কৰিছে এটো আপোনাৰ আছে বেলতলি বজাৰ তো লাওগাঁৱত বেলতলি বজাৰ হয় আমাৰ এটো আপোনালোক তোমাৰ ঈদো আহি আছে হয় ঈদো আহি আছে প্ৰস্তুতি কেনেকুৱা চলিছে গ্ৰাহকক আদৰিবলৈ কেনেকুৱা এটা প্ৰস্তুতি চলাইছে তোমালোকৰ ইয়াত বিপণীখনত হয় এতিয়া আপোনাৰ গ্ৰাহকক প্ৰত্যেক ঈদত আমি কিবা না কিবা উপহাৰ ৰাখো তো গতিকে এটো ঈদত ৰাখিছো আপোনাৰ 20টা উপহাৰ ৰাখিছো কাষ্টমাৰৰ কাৰণে যোৱা ঈদত আপোনাৰ 5G মোবাইল আছিলে এটো ঈদত মানে এজনে পাইছিলে যোৱা ঈদত এই ঈদত 20টা কাষ্টমাৰ ৰাখিছো যোনে নেকি 500 টকা বা তাতকে বেছি টকা শ্বপিং কৰিব সিহঁতক লাকি ড্ৰত নাম দিয়া হ'ব লাকি ড্ৰ আজি এটা কাটিছিলো বাৰু এটো এজনৰ নাম দিয়াই আছিলে এটো এটা ফাৰ্স্ট কৰিছে আজিৰ পৰা আৰম্ভ কৰিছিলো এটো আপোনাৰ 929 টকা মাল লৈছিলে এটা থৈছো তেনেকে আমাৰ 20টা কাষ্টমাৰ সিলেক্ট কৰিম 20টা কাষ্টমাৰে ফাৰ্স্ট প্ৰাইজ পাব 2000 টকাৰ মেকআপ কিট সেকেন্ড প্ৰাইজ আছে আপোনাৰ 1200 টকাৰ আৰু থাৰ্ড প্ৰাইজ আছে আপোনাৰ 800 টকাৰ তেনেকুৱা তিনটা প্ৰাইজ থাকিব আৰু যোনে সবতকে বেছি শ্বপিং কৰিব তাৰ কাৰণে এটা গ্ৰেন্ড প্ৰাইজ আছে যেটো 32 পিছৰ আপোনাৰ ডিনাৰ সেট থাকিব আৰু আমাৰ দোকান এই ঈদৰ পাছতে অনলাইন লৈ যাম যেটো সকলোৱে ইয়াৰ পৰা শ্বপিং কৰিব পাৰে অনলাইনত দিয়া হ'ব এটো আমাৰ দোকানৰ নাম আছে আপোনাৰ আইকে মাৰ্ট এটো ৱেবছাইটটো আছে ikemart.in তাত আমি লাইভ কৰিম এতিয়া হেতুত লাইভ হোৱা নাই আমাৰ সাবডোমেনত চলি আছে কিন্তু হেতু ডাইৰেক্ট মেইন ৱেবছাইটটো আহিব ikemart.in ত আহি যাব ঈদৰ পাছত হেতু লাইভ হৈ যাব এটো কাম চলি আছে ভালে আছে ন বেলতলিত এখন আমাৰ লাগে এখন লাগে বিপণীত মানে কসমেটিক হওক বা বিভিন্ন বস্তু তো আমাৰ ঈদ বা আহিলা নগাঁও টাউনত যাব লাগে আছে হয় বেলতলিতে বৃহত্তৰ অঞ্চল আমাৰ ঈদৰ বজাৰ কৰিবলৈ ইয়াতে আহিব পাইছে ওচৰতে হয় ওচৰতে আছে আৰু আমি এতিয়ালৈকে যোনে ঘৰৰ পৰা অৰ্ডাৰ কৰে এটো আমি অনলাইন ডেলিভাৰী দি দিও মানে কোনোবাই ফোন কৰি কি লাগে হোৱাটছআপত দি দিলে আমি এটো দি থৈ আহো এক নম্বৰ আৰু দ্বিতীয় নম্বৰ আমাৰ এটো মেইন মানে গোটেই বজাৰ নহয় গোটেই নগাঁওলৈকে মই এটো চ্যালেঞ্জ কৰি বেছি আছো আমাতকে ভাল কোৱালিটি কম দামত কোনেও দিব নোৱাৰে কাৰণ আমাৰ যেটো মাল আহে ডাইৰেক্ট কোম্পানীৰ পৰা আমাৰ মাল আহে এটো কলকাতা দিল্লী কক বেংগলোৰ কক সুৰত হিবিলাকৰ পৰা মাল আহি আছে এটো কাৰণে আমি সবতকে কম দামত বস্তু কিটা দি আছো মাৰ্কেটত
এটা আমাৰ বেছি বিশেষকৈ আমাৰ কচমেটিক বস্তুখিনি হয় 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 আৰু কসমেটিক ইমিটেশ্যন জুৱেলাৰী শিশুৰ বস্তু আছে শিশুৰ কসমেটিক আছে যিবিলাক এইবিলাক বস্তু চাব পাৰিছে আপোনালোকে এইবিলাকত কোনেও ডিছকাউণ্ট নিদিয়া হয় আমাৰ ইয়াত এইবিলাকত মিনিমাম 10% পৰা আৰম্ভ কৰি 50% লৈকে ডিছকাউণ্ট হৈ যায় এইবিলাকৰ বস্তুত আৰু আমাৰ যিবিলাক প্ৰডাক্ট আনো চব কেইটাৰ GST ইনভইচ আছে তাত ডুপ্লিকেট হোৱাৰ একো চান্স নাই একদম 100% অৰিজিনেল প্ৰডাক্ট সেইটো হয় আৰু ইটো আহি আছে হয় হয় বহুল ব্যস্ত নিজৰ ৰূপসজ্জা হওক বা কিবা যিকোনো বস্তু জুৱেলাৰী হওক বা কচমেটিক বস্তু আমাৰ সকলোকে লাগে তেতিয়া আপুনি তোমাৰ ইয়াত যোগাযোগ কৰিলেও হ'ব বা ডেলিভাৰী যদি বিচাৰে বা বিচাৰে সেইটো আমি দি দিওঁ দিয়া হ'ব নহয় হয় দিয়া Delivery হ'ব কিমান কিমান এৰিয়ালৈকে সময় লৈছে আমাৰ 5 কিলোমিটাৰ 5 কিলোমিটাৰ সময় লৈছে হয় বৰ্তমান 5 কিলোমিটাৰত আছো অফলাইনৰ কাৰণে অনলাইনত গ'লে গোটেই আমাৰ ইণ্ডিয়াত হৈ যাব পেন ইণ্ডিয়া হৈ যাব ভালে এতিয়া যোগাযোগ কেনেকৈ কৰিব এতিয়াতো চলাই গ'ল আমাৰ ইয়াতো হোৱাটছআপ আছে হোৱাটছআপৰ মাধ্যমেদি যোগাযোগ কৰিব পাৰিব হোৱাটছআপ নাম্বাৰটো হৈছে 8638012155 কণ্টেক্ট সেইটো নম্বৰতে কণ্টেক্ট কৰিলে হ'ব নহয় হয় সেইটো নম্বৰত কণ্টেক্ট কৰিলেই হ'ল এই দোকানখন বিপণীখন ৰাতিপুৱা কেইটাৰ পৰা নিশা কেইটালৈ খোলা থাকে ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি 9টা বজালৈকে খোলা থাকে ৰাতিপুৱা ঠিক আছে আৰু ঈদৰ অফাৰ আৰু দিছে নেকি ঈদৰ ঈদৰ অফাৰটো আছে যিটো ৰেগুলাৰ প্ৰাইচ আছে সেই ৰেগুলাৰ প্ৰাইজতকে আমি এক্সট্ৰা 10 to 30% এক্সট্ৰা ডিছকাউণ্ট দি আছো আৰু আমাৰ এইটো ফিক্স প্ৰাইচ হয় তো গতিকে আপোনালোকৰ প্ৰাইজৰ কোনো হেৰি নাইকিয়া মই এটা বস্তু দেখুৱাই দিব বিচাৰি আছো আপোনালোকক এইটো ধৰি লওক এই চেটটো আছে এইটো মাৰ্কেটত আছে আপোনাৰ 199 মাৰ্কেট প্ৰাইচ আছে আৰু আমি চেল কৰি আছো 119 টকা কিন্তু যদি আমি এইটো চেক কৰিবলৈ যাওঁ ঈদৰ কাৰণে ইয়াত আৰু এক্সট্ৰা ডিছকাউণ্ট আহি যাব এইটো আমাৰ দেখুৱাই দি আছো এইটো আমাৰ সফটৱেৰ হয় একেবাৰে য'ৰ পৰা আমি মাৰ্কেটে চেল কৰোঁ এইটো চাব পাৰিছে মাৰ্কেটতকে 80 টকা ডিছকাউণ্ট আহি গৈছে এইটো যাৰ নাম আছে যেনেকে ধৰি লওক মোৰ নামটোৱে মাৰি আছো এইটো এক্সট্ৰা লয়েলিটি পইণ্ট আছে ইয়াত দি দিলে আপোনাৰ আৰু কমি যাব 107 টকাত আহি যাব চাব পাৰিছে মানে মাৰ্কেটতকে আমি এনেকুৱা ৰাখিছো যাতে আপোনালোকৰ পকেটৰ পইচাটো ইমান খৰচা নহয় কিন্তু ভালে সেইটো এতিয়া আমি আজি আহি দেখিছো ভাল লাগিছে নিশ্চিত পেলো এনেকুৱা এখন বিপণী বা দোকান নাছিলে কিয়নো আমাৰ নগাঁৱত যাব লাগে যিকোনো ছোৱালীসকল মহিলাসকল যুৱতীসকলৰ কাৰণে হয় হয় হস্পিটেল আমাৰ যাবলৈ ভাল লাগে এটা সুখবৰ বেজলী বাসিন্দাৰ সুখবৰ তুমি যিখিনি ব্যৱস্থা কৰিছে ভাল লাগিছে আৰু লগতে শেষতো আমাৰ চেনেলৰ পৰা তোমাক কেতিয়াও শুভেচ্ছা আন্তৰিক কৰিছে ধন্যবাদ হয়